Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো বনাবৰ কাৰণে মোক বহুতখিনি ভিউৱাৰ্ছে সাবস্ক্ৰাইবাৰ্ছে ৰিকুৱেষ্ট কৰি আছিল যে ৰিসাৰ্চ এসিস্টেন্ট ফাইনান্স বা বাজেট ডিপাৰ্টমেন্টৰ যোনটো পোষ্ট ওলাইছিল তাৰে অলৰেডি অনলাইন এপ্লিকেশন হৈ গৈছে পৰীক্ষাও হ'ব চাগে অনুষ্ঠিত কৰিব এটো বছৰ নহলে জানুৱাৰী মানত আপোনালোকে পৰীক্ষাটো এক্সপেক্ট কৰিব পাৰে আৰু এই ৰিসাৰ্চ এসিস্টেন্টৰ যোনটো হেৰিত Transformation and Development Department আসলে হেতু রিসার্চ অ্যাসিস্ট্যান্টৰ আজিকালি পোষ্টৰ নাম জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ কৰি দিলে কিন্তু ইয়াতে ফাইনান্স বা বাজেট ডিপাৰ্টমেন্টত ৰিসাৰ্চ অ্যাসিস্ট্যান্টে কৰি থোৱা আছে আৰু ফাইনান্স বা বাজেট ডিপাৰ্টমেন্টৰ ৰিসাৰ্চ অ্যাসিস্ট্যান্টৰ আপোনালোকৰ পোষ্টিং লাইফ টাইম গুৱাহাটীতে হ'ব কাৰণ তাতে ফাইনান্স বা বাজেট ডিপাৰ্টমেন্ট আছে আসাম সেক্ৰেটাৰিয়েটতে এটো আসাম গভৰ্ণমেন্টৰ হয় আৰু লগতে কথাটো হ'ল যে এতিয়া বৰ্তমান নেক্সট সেকেন্ড সেক্ৰেটাৰিয়েটটো ডিব্ৰুগড়ত খুলিব অহা বছৰৰ পৰা ষ্টাৰ্ট হ'ব সো মেবি ডিব্ৰুগড় আৰু গুৱাহাটী এই দুখন জায়গাৰ ভিতৰতে আপোনালোকৰ পোষ্টিং হোৱাৰ সম্ভাৱনা আছে ঠিক আছে সো যেহেতু তাতো সেক্ৰেটাৰিয়েট হ'ব তাতো ফাইনান্স বা বাজেট ডিপাৰ্টমেন্ট থাকিব গভৰ্ণমেন্টৰ সো তেনেকুৱা ধৰণৰ কথা এতিয়া বৰ্তমান মই আৰু তাতকে বেছি একো ইনফৰমেশন নাজানো সো নেক্সট ইয়াৰ যদি ডিব্ৰুগড়ত সেক্ৰেটাৰিয়েট খুলে তেতিয়া হলে হয়তো তাতো ফাইনান্স বা বাজেট ডিপাৰ্টমেন্ট এটা থাকিব সাইড বাই সাইড কাৰণ অসমখনত দুটা সেক্ৰেটাৰিয়েট থাকিব দুই ফালৰ পৰা আপাৰ আসাম লোৱাৰ আসাম দুইটা কন্ট্ৰোল কৰিবৰ কাৰণে তেনেকুৱাকে বনাব গভৰ্ণমেন্টে যেটো ইনিচিয়েটিভ লৈছে আৰু ইয়াতে যোনটো ৰিসাৰ্চ এসিস্ট্যান্ট এটো গ্ৰেড 2 হলেও গ্ৰেড 2 ৰো কেবাটাও ক্যাটেগৰি আছে গ্ৰেড 2 এটা গেজেটেড আছে এটা কিন্তু এই ৰিসাৰ্চ এসিস্ট্যান্টটো মই অলপ সালো সাৰ্চ কৰি পেলাই এটো গ্ৰেড 2 নন গেজেটেডে হৈ আছে গেজেটেড হোৱা নাই গেজেটেড মানে কি আসাম গেজেটখনত আপোনালোকৰ ইয়াতে পোষ্ট বিলাক পাবলিশ হ'ব লাগে গভৰ্ণৰৰ অনুমোদন লাগে আৰু লগতে কথাটো হ'ল যে গেজেটেড অফিচাৰ হলে আপোনালোকৰ কিছুমান স্পেশাল পাৱাৰছ থাকে যেনেকৈ ডকুমেন্টছ ভেৰিফিকেশন কৰিব পাৰে আপোনালোকৰ এটা সিগনেচাৰৰ পাৱাৰ থাকে সিগনেচাৰ বিলাকৰ সো আপোনালোকে যিকোনো বস্তু ভেৰিফাই কৰাৰ ইয়াতে কি বুলি কয় পাৱাৰ থাকে গেজেটেড অফিচাৰ বিলাকৰ ইয়াতে এটো নন গেজেটেড অফিচাৰ কিন্তু এটো গ্ৰেড 3 নহয় ঠিক আছে গ্ৰেড 3 পোষ্ট নহয় গ্ৰেড 2 হয় গ্ৰেড 2 দুটা ক্যাটেগৰি আছে গেজেটেড নন গেজেটেড এটো গ্ৰেড 2 নন গেজেটেড ক্যাটেগৰি হয় ঠিক তেনেদৰে যেনেকৈ আপোনালোকৰ এসএসসি ৰ পৰা যেনেকৈ ট্যাক্স ইনস্পেক্টৰ এক্সাইজ ইনস্পেক্টৰ বিলাক গ্ৰুপ বি সাৰ্ভিসে হয় কিন্তু গ্ৰুপ বি গেজেটেড নহয় গ্ৰুপ বি নন গেজেটেড ক্যাটেগৰি পৰে ইয়াতো হে একে ৰিসাৰ্চ এসিস্ট্যান্টটো গ্ৰুপ বি গ্ৰেড 2 নন গেজেটেড ক্যাটেগৰিত পৰে ঠিক আছে এটা প্ৰমোশন পালে গ্ৰেড 2 গেজেটেড ক্যাটেগৰিলে যায়গে অকমান পে স্কেলটো একে থাকে অকমান গ্ৰেড পেটো ইয়াতে বাঢ়ি যায় ঠিক আছে সো ইয়াতে আমি ৰিসাৰ্চ এসিস্ট্যান্টৰ স্যালাৰি ওয়ার্ক প্ৰফাইল আৰু কেৰিয়াৰ প্ৰগ্ৰেছনৰ ওপৰত আমি অলপ ডিসকাস কৰিম স্পেশালি ফাইনান্স বাজেট ডিপাৰ্টমেন্টৰ ওপৰত ঠিক আছে সো এনে কেৰিয়াৰ প্ৰগ্ৰেছনটো বা স্যালাৰিটো অন্য ৰিসাৰ্চ এসিস্ট্যান্ট বিলাকৰ নিচিনা একে কাৰণ গ্ৰেড পেটো অলমোস্ট থাকে মিলে একে খালি ওয়ার্ক প্ৰফাইলটো ইয়াতে যেটো ফাইনান্স বাজেট ডিপাৰ্টমেন্টৰ স্পেশালি ভিডিওটো বনোৱা হৈছে সকলোৰে ৰিকুৱেষ্ট বিলাক ৰাখি পেলাই সো হেতু কাৰণে আপোনালোকৰ ৰিকুৱেষ্ট বিলাক ৰাখি পেলাই সো হেতু কাৰণে ফাইনান্স বা বাজেট ডিপাৰ্টমেন্টত কাম কাজ বিলাক কেনেকুৱা হ'ব ওয়ার্ক প্ৰফাইলটো হেতু ওপৰত ডিসকাস কৰিম তাৰ আগতে ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ লৈছো আপোনালোকে যদি অন্য এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট আৰু ডিএসএস গ্ৰেড 3 নন টেকনিক্যালৰ ফুল কোৰ্সেছ এভেইলেবল আছে গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ ফুল কোৰ্স 375 আৰু ডিএসএস গ্ৰেড 3 নন টেকনিক্যালৰ ফুল কোৰ্স 350 रुपीसত এভেইলেবল আছে ঠিক আছে কোৰ্স বিলাক পিডিএফ ফৰ্মেটত এভেইলেবল আছে আৰু কিছুমান এক্সট্ৰা এডিশনাল লিংকসও দি দিম আপোনালোকে চাই লব পাৰিব আৰু কিছুমান চেনেলৰ লগত মোৰ কোলাবৰেচন আছে সেইখিনিৰ লিংকও প্ৰভাইড কৰি দিম আৰু ইয়াতে আপোনালোকে পিডিএফ ফৰ্মেটত পাব এমসিকিউজ ফৰ্মেটত আছে ভালকে গুটেখিনি কভাৰ কৰা হৈছে এজ পাৰ অফিচিয়েল সিলেবাস 375 ত জে কোৰ্সটো পাব আৰু ডিএসএস ৰ কোৰ্সটো 350 रुपीसত পাব এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ঠিক আছে বাকি আপোনালোকে মেছেজ কৰি জনাব WhatsAppত কোনবাই যদি কোৰ্স লয় বাকি আজি এতিয়া স্যালাৰিলে আহিছো ৰিসাৰ্চ এসিস্ট্যান্ট বাজেট বা ফাইনান্স ডিপাৰ্টমেন্টৰ স্যালাৰিলে আহিছো সো পে স্কেলটো হৈ গল 22000 ন্যূনতম আৰু ম্যাক্সিমাম 97000 লে যাব পে বেন 3 তে পৰে এটো যেটো গ্ৰেড 2 হয় ক্লাস 2 হয় ঠিক আছে গ্ৰেড পে 9400 সো আমি যদি স্যালাৰি ক্যালকুলেশন কৰো তেনে বেসিক পে 22000 লম ন্যূনতম যোনটো মিনিমাম আৰু তাৰ পিছত গ্ৰেড পে টো লম 9400 সো টোটাল হ'ব বেসিক পে 31400 ডিআৰএনএস এলাউন্স এতিয়া 58% অফ বেসিক পে চলি আছে উইথ ইফেক্ট ফ্ৰম 1 জুলাই 2025 সো এক বছৰ দুবাৰকে দিয়ে বাহে এটা নেক্সট টাইম বাহিলে হয়তো 60% কৰিব তাৰ পিছতো 8 পে কমিশনে আহি যাব সো ডিআৰএনএস এলাউন্স এতিয়া বৰ্তমান 58% চলি আছে 58% অফ বেসিক পে মানে 58% অফ 31400 হ'ব 18212 रुपीस হাউস ৰেন্ট এলাউন্স 10% 8% অৰ 7% অফ বেসিক পে এতিয়া আপোনাকৰ যেটো পোষ্টিং গুৱাহাটীতে হ'ব সো 10% পাব হাউস ৰেন্ট এলাউন্স আৰু ইয়াতে মই ক্যালকুলেট কৰোতে 10% লৈছো আৰু যদি ডিব্ৰুগড়ত পোষ্টিং হয় ভৱিষ্যতলে তেতিয়ালে আপোনালোকে 8% পাব কাৰণ ডিব্ৰুগড়খন গুৱাহাটীৰ নিচিনা মেট্ৰোপলিস নহয় ক্লাস 2 ক্যাটেগৰি চহৰত পৰে সো তাতে 8% পাব আৰু 7% বিল যেতিয়া আপোনালোকে কো ডিস্ট্ৰিক্ট বা সাব ডিভিজন বা তেনেকুৱা ধৰণৰ ৰুৰেল এৰিয়া বিলাকত পোষ্টিং পায় বা সেমি আৰবান এৰিয়া বিলাকত পোষ্টিং পায় তেতিয়ালে 7% পায় ইয়াতে 7% টো এপ্লিকেবল নহব কাৰণ এটো অকল আসাম সেক্ৰেটাৰিয়েটত
এতিয়া বৰ্তমানটো গুৱাহাটীত পোষ্টিং হ'ব বুলি ধৰি লৈছোঁ সেইকাৰণে 10% আমি ধৰিছোঁ 10% অফ বেচিক পে মানে 10% অফ 31,400 3,140 মেডিকেল এলাউন্স 600 পাব চ' গ্ৰছ চেলাৰীটো যদি কেলকুলেট কৰোঁ তেতিয়াহ'লে বেচিক পে 31,400 প্লাছ ডিয়াৰনেছ এলাউন্স 18,212 প্লাছ এইচআৰএ হাউচ ৰেণ্ট এলাউন্স 10% অফ বেচিক পে যদি ধৰোঁ 3,140 প্লাছ মেডিকেল এলাউন্স 600 চ' টোটেল হ'ব 53,352 ৰুপিজ গ্ৰছ চেলাৰীটো 53,352 ৰুপিজ আৰু ইয়াতে আপোনালোকৰ ৰিচাৰ্চ এছিষ্টেণ্টৰ জেনেৰেলি কোৱাৰ্টাৰ তেনেকুৱা এলট কৰা নহয় কোৱাৰ্টাৰ নাথাকে কেতিয়াবা কাচিত যদি কিবা পাই নাজানো কিন্তু এনে জেনেৰেলি কোৱাৰ্টাৰ নাথাকে চ' সেইটো কাৰণে আপোনালোকে হাউচ ৰেণ্ট এলাউন্সটো পাব আৰু যদি কোনোবা কাৰোবাক যদি কোৱাৰ্টাৰ ইছ্যু কৰে তেতিয়াহ'লে হাউচ ৰেণ্ট এলাউন্সটো নাপায় ঠিক আছে আৰু ইয়াতে ডিডাকশ্যন হ'ব নেশ্যনেল পেঞ্চন ছিষ্টেম NPS বা ইউনিফাইড পেঞ্চন স্কিম UPSত প্ৰত্যেক মাহে আপোনালোকৰ চেলাৰীৰ পৰা ডিডাক্ট হ'ব 10% অফ বেচিক পে প্লাছ দিয়ে 10% অফ বেচিক পে মানে 31,400 প্লাছ দিয়ে 18,212 মানে 10% অফ 49,612 ইকুৱেল টু 4,961 ৰুপিজ প্ৰত্যেক মাহে NPS বা UPS যোনটো আপোনালোকে ছাবস্ক্ৰাইব কৰে সেইটোৰ ওপৰত 4,961 ৰুপিজ এটা ডিডাক্ট হ'ব গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমত 300 ডিডাক্ট হ'ব আৰু মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা MML SAY 325 কে ডিডাক্ট হ'ব এইটো যিহেতু গ্ৰেড 2 পোষ্ট হয় চ' 325 হ'ব ক্লাছ 1 বা গ্ৰেড 1 হোৱাটো 500 ৰুপিজ ডিডাক্ট হ'লহেঁতেন ঠিক আছে চ' মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাত 325 কে ডিডাক্ট হ'ব আৰু প্ৰফেশ্যনেল টেক্স 208 ৰুপিজ এটা আপোনালোকে পে' কৰিব লাগিব চ' টোটেল ডিডাকশ্যন হৈ গ'ল UPS NPSত 4,961 ঠিক আছে তাৰপিছত হৈ গ'ল আপোনালোকৰ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম মানে GIS 300 আৰু MML SAY 325 প্লাছ প্ৰফেশ্যনেল টেক্স 208 টোটেল ডিডাকশ্যন হৈ গ'ল 5,794 ঠিক আছে গ্ৰীণ কালাৰ ফিগাৰ দেখিছে চ' এতিয়া নেট ইনহেঞ্চ চেলাৰীটো যদি চাওঁ তেতিয়াহ'লে আপোনালোকে গ্ৰছ চেলাৰী পাইছিলে ইয়াতে ৰেড কালাৰ লিখা আছে 53,352 মাইনাছ 5,794 ইকুৱেল টু হ'ব 47,558 ঠিক আছে এইটো ষ্টাৰ্টিং চেলাৰী কথা কৈছোঁ প্ৰত্যেক বছৰে দুবাৰকৈ ইনক্ৰিমেণ্ট বাঢ়ে DAটো কাৰণ বাঢ়ি থাকে চ' আপোনালোকৰ ইনক্ৰিমেণ্ট প্ৰত্যেক বছৰে দুবাৰকৈ হয় এবছৰত আৰু লগতে আপোনালোকৰ প্ৰমোশ্যন পালে বাঢ়ি থাকিব আকৌ 8 পে কমিশ্যন হ'লে বাঢ়িব চ' সেইবিলাকতো ফিউচাৰৰ কথা এতিয়া বৰ্তমান জইন কৰি পেলাই নেট ইনহেঞ্চ চেলাৰী প্ৰত্যেক মাহে ষ্টাৰ্টিং চেলাৰী 47,558 ৰুপিজ পাব আৰু কেনেবাকৈ যদি কিবা ট্ৰেভেল কৰিবলগীয়া হয় ক'ৰবাত যাবলগীয়া হয় তেতিয়াহ'লে ট্ৰেভেলিং এলাউন্সটো পাব ইয়াতে মই এড কৰা নাই ট্ৰেভেলিং এলাউন্স আৰু স্পেচিয়েল এলাউন্স এতিয়া থাকে যেতিয়া স্পেচিয়েল ডিউটি থাকে ঠিক আছে কেতিয়াবা ধৰক ইলেকশ্যন ডিউটিত বা ক'ৰবাত যদি আপোনালোকক ডেপুট কৰা হয় তেতিয়াহ'লে স্পেচিয়েল এলাউন্স পায় সেইখিনি এডিশ্যনেল হ'ব প্ৰত্যেক মাহে যিহেতু নাপাব চ' সেইটো কাৰণে মই ইনক্লুড কৰা নাই এনেই মিনিমাম ইনহেঞ্চ চেলাৰী 47,558 ৰুপিজ পাব আৰু যদি কেতিয়াবা ট্ৰেভেলিং এলাউন্স বা স্পেচিয়েল এলাউন্স লাগি যায় তেতিয়াহ'লে ইয়াতকৈ অলপ বাঢ়িব ঠিক আছে চ' এইটো নেট ইনহেঞ্চ ষ্টাৰ্টিং চেলাৰীৰ কথা কৈছোঁ এতিয়া আহি গ'ল ৱৰ্ক প্ৰফাইল ঠিক আছে ৰিচাৰ্চ এছিষ্টেণ্টৰ ৱৰ্ক প্ৰফাইল এতিয়া ৱৰ্ক প্ৰফাইলটোলৈকে যোৱাৰ আগতে মই আৰু দুটামান কোৰ্চৰ কথা কৈ দিছোঁ আপোনালোকে ল'ব পাৰিব কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে ল'ব মই এনেই জাষ্ট কৈ দিছোঁ আৰু ADRE 3.0 ফুল কোৰ্চ 300 আৰু আছাম পুলিচৰ ফুল কোৰ্চ 250 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি কভাৰ কৰা হৈছে PDF ফৰ্মেটত আছে MCQs ফৰ্মেটত আছে ঠিক আছে চ' ল'ব পাৰিব এইকেইটা কোৰ্চ এইটো নম্বৰ হোৱাটছএপ কৰিব হোৱাটছএপত মেছেজ কৰিলে মই গম পাই যাম আপোনালোকে মোক ক'ব কোনটো কোৰ্চ লাগে মই লগে লগে কোৰ্চ ডিটেইলছ গোটেইখিনি ডিটেইলছত দিম কি থাকিব আৰু লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু এডিশ্যনেল লিংকছ কিছুমানো শ্বেয়াৰ কৰিম সেইখিনিও আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে চ' এতিয়া ভিডিঅ'টোলৈ গৈছোঁ এতিয়া আহি গ'ল ৱৰ্ক প্ৰফাইল ঠিক আছে ৱৰ্ক প্ৰফাইলত যদি চাওঁ আৰু ৰিচাৰ্চ এছিষ্টেণ্ট ইন এ ফাইনেন্স বাজেট ডিপাৰ্টমেণ্ট এনালাইচিছ বাজেট প্ৰপ'জেলছ ঠিক আছে ৰিচাৰ্চ এছিষ্টেণ্টবিলাকে বাজেট ডিপাৰ্টমেণ্টত বাজেট প্ৰপ'জেলছবিলাক এনালাইচিছ কৰে বাজেট প্ৰপ'জেলছ মানে আপোনালোকে জানে আমাৰ ফাইনেন্স মিনিষ্টাৰ কোন অজন্তা নিয়োগ চ' অজন্তা নিয়োগৰ আণ্ডাৰতে তেওঁলোকে থাকিব বাজেট বা ফাইনেন্স ডিপাৰ্টমেণ্ট বা গভৰ্ণমেণ্টৰ যোনখিনি ফাইনেন্স বা বাজেট হয় সেইখিনিৰ ওপৰতে এনালাইচিছ কৰিব নট অনলি অজন্তা নিয়োগ কিন্তু অভাৰঅল আছাম গভৰ্ণমেণ্টৰ বাজেট ডিপাৰ্টমেণ্টত বা ফাইনেন্স ডিপাৰ্টমেণ্টত থাকিব তেওঁলোকে চ' ইয়াতে আপোনালোকে তাতে বাজেট প্ৰপ'জেলছবিলাক এনালাইচিছ কৰিব লাগিব এক্সপেণ্ডিচাৰ্ছবিলাক মনিটৰ কৰিব লাগিব গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ্ছবিলাক আৰু বাজেট ভেৰিয়েন্স ৰিপৰ্টবিলাক ইয়াতে প্ৰিপেয়াৰ কৰিব লাগিব আৰু এইবিলাক দেখি পেলাই আপোনালোকে ভয় খাব নালাগে কাৰণ আপোনালোকক প্ৰপাৰ ট্ৰেইনিং দিয়া হ'ব এনেকুৱা নহয় যে অফিচত বহাই দিব কৰিবলৈ দিব তেনেকুৱা নহয় প্ৰপাৰ ট্ৰেইনিং দিয়া হ'ব ট্ৰেইনিঙত আপোনালোকক গোটেইখিনি বস্তু শিকোৱা হ'ব ঠিক আছে আৰু লগতে কিবা অন দি জব ট্ৰেইনিং হ'ব আপোনালোকক জইন কৰোৱাৰ পিছতো আপোনালোকৰ এক্সপাৰ্টবিলাকে মনিটৰ কৰিব বা গাইড কৰিব মেণ্টৰ হিচাপে চ' তেনেকৈ আপোনালোকৰ ট্ৰেইনিং হৈ যাব ঠিক আছে কি টাস্ক ইনক্লুড ডাটা কালেকশ্যন ফৰ বাজেট প্লেনিং ডাটা কালেক্ট কৰিব লাগিব বাজেট প্লেনিঙৰ কাৰণে এছিষ্টিং উইথ ফাইনেন্সিয়েল এনালাইচিছ এণ্ড ৰিপৰ্টিং আপোনালোকে ফাইনেন্সিয়েল এনালাইচিছ আৰু ৰিপৰ্টিঙত
লগত এছিষ্ট কৰিব লাগিব আৰু মেইনটেইনিং ফাইনেন্সিয়েল ৰেকৰ্ডছবিলাক মেইনটেইন কৰিব লাগিব আৰু সুপিৰিয়ৰ ছাপৰ্টিং ছিনিয়ৰ ষ্টাফ উইথ অডিটছ এণ্ড দি ফাইনেলাইজেশ্যন অফ বাজেট ঠিক আছে আপোনালোকৰ যোনখিনি ছিনিয়ৰ ষ্টাফ থাকিব তেওঁলোকক ছাপৰ্ট কৰিব লাগিব অডিট কৰাৰ ক্ষেত্ৰত আৰু বাজেটবিলাক ফাইনেলাইজেশ্যন কৰাৰ ক্ষেত্ৰত এইখিনি বস্তু থাকিব ঠিক আছে ইয়াতে আছাম ফাইনেন্স ছাৰ্ভিচৰ অফিচাৰ থাকিব IAS থাকিব ACS থাকিব ঠিক আছে বহুতখিনি ইয়াতে অফিচাৰ জড়িত থাকিব কিছুমান গভৰ্ণমেণ্ট CEO থাকিব ইয়াতে চ' তেওঁলোককো আপোনালোকে এছিষ্ট কৰিব লাগিব এইবিলাক বস্তু ফাইনেন্সিয়েল যোনবিলাক ডেটা আছে সেইবোৰ কালেক্ট কৰি মেলি ঠিক আছে ৰিচাৰ্চ কৰিব লাগিব ৰিচাৰ্চ এছিষ্টেণ্ট মানে কি ৰিচাৰ্চে কৰিব লাগিব আল্টিমেটলি চ' এইখিনি আপোনালোকে কৰিব লাগিব আৰু কি ৰেছপনচিবিলিটিছবিলাক যদি বেছিকৈ ভালকৈ ডিটেইলছত চাওঁ তেতিয়াহ'লে বাজেট এনালাইচিছ এণ্ড ছাপৰ্ট থাকিব ইয়াতে এছিষ্ট ইন ফৰ্মুলেশ্যন এণ্ড এনালাইচিছ বাজেট প্ৰপ'জেছ ফ্ৰম ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছ অৰ ইউনিটছ গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা বাজেট প্ৰপ'জেছবিলাক এনালাইচিছ কৰিব লাগিব ফৰ্মুলেট কৰিব লাগিব হেল্প এষ্টাব্লিছ নিউ প্ৰজেক্টছ এণ্ড প্ৰিপেয়াৰ দেয়াৰ বাজেটছ আৰু গভৰ্ণমেণ্টৰ যদি কিবা নতুন প্ৰজেক্ট থাকে সেইবিলাক এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু লগতে বাজেটবিলাক প্ৰিপেয়াৰ কৰাত কোনটো প্ৰজেক্টত কিমান দাম পৰিব ছাপ'জ এখন গভৰ্ণমেণ্টে ফ্লাইঅভাৰ বনালে সেইখনত কিমান কষ্ট পৰিব সেইবিলাকৰ ওপৰত অকণমান ষ্টাডি কৰি পেলাই সেই বাজেটছবিলাক প্ৰিপেয়াৰ কৰিব লাগিব ঠিক আছে প্ৰিপেয়াৰ পিৰিয়ডিক ৰিপৰ্টছ ছাচ এজ ফাণ্ড ছাফিচিয়েঞ্চি এক্সপেণ্ডিচাৰ এণ্ড বাজেট ভেৰিয়েঞ্চ ৰিপৰ্টছ ঠিক আছে বাজেট ভেৰিয়েঞ্চ ৰিপৰ্টছ বনাব বাজেটটোৰ পৰা কিমানখিনি চেঞ্জেছ আহিছে কি নাই ছাপ'জ কোনোবা এটা গভৰ্ণমেণ্টে বিল্ডিং বনাইছে ছাপ'জ ডিব্ৰুগড় ছেক্ৰেটেৰিয়েট বনাইছে ছেক্ৰেটেৰিয়েটটো বনাওঁতে খৰচা পৰিব 1000 কোটি ঠিক আছে তাতে 1000 কোটি খৰচা প্ৰথমতে এলট কৰা হ'ল কিন্তু পিছত গৈ পেলাই হয়তো যিহেতু টাইম পিৰিয়ডটো দীঘলীয়া 5 বছৰ লাগিব বনাওঁতে সেই 5 বছৰত হয়তো মেটেৰিয়েলছৰ দাম বাঢ়ি যাব পাৰে চ' তেতিয়া আকৌ যোনটো বাজেট এল'কেট কৰা হৈছিলে সেইটোৰ পৰা অলপ চেঞ্জ হ'ব পাৰে সেইটোৱে বাজেটৰ ভেৰিয়েঞ্চ ৰিপৰ্টটো ইয়াতে বনাব লাগিব যে কি চেঞ্জেছ আহিলে ঠিক আছে ফাণ্ড ছাফিচিয়েঞ্চি কিমান ফাণ্ড আছে কি কথা পিৰিয়ডিক ৰিপৰ্ট এক্সপেণ্ডিচাৰ সেইবিলাক বস্তু প্ৰিপেয়াৰ কৰিব লাগিব ফাইনেন্সিয়েল মনিটৰিং মানে মনিটৰ এক্সপেণ্ডিচাৰ্ছ এণ্ড কম্পেয়াৰ দেম এগেইনষ্ট দি এপ্ৰুভ বাজেটৰ ওপৰত এক্সপেণ্ডিচাৰবিলাক কম্পেয়াৰ কৰি পেলাই মনিটৰ কৰিব লাগিব ঠিক আছে সেইখিনি বস্তু কৰিব লাগিব মই এইটোৱে ক'লোঁ এইমাত্ৰ যেনেকৈ 5 বছৰৰ কাৰণে এটা বাজেট ধৰাৰ পিছত যেতিয়া প্ৰডাকশ্যন কষ্টটো কেতিয়াবা বাঢ়ি যায় 2 বছৰৰ পিছত মাৰ্কেট ইনফ্লেশ্যনৰ কাৰণে তেতিয়াহ'লে আপোনালোকৰ সেইখিনি বস্তু আপোনালোকে কম্পেয়াৰ কৰিব লাগিব সেইখিনি বস্তু আপোনালোকে ভেৰিয়েঞ্চ ৰিপৰ্ট বনাব লাগিব ঠিক আছে ৰিভিউ ৰিকুইজিশ্যনছ টু এনচিয়ৰ কাৰেক্ট স্পেণ্ডিং এণ্ড ফাণ্ড এভেইবিলিটি ঠিক আছে ইয়াতে ৰিকুইজিশ্যনছবিলাক ৰিভিউ কৰিব লাগিব কাৰেক্ট স্পেণ্ডিং ঠিকে আছে নাই গোটেইখিনি বস্তু আৰু ফাণ্ড এভেইবিলিটিটো ইয়াতে এনচিয়ৰ কৰিব লাগিব ভেৰিফাই দি একুৰেচি এণ্ড কনচিষ্টেঞ্চি অফ ফাইনেন্সিয়েল ডাটাবিলাক কি বুলি কয় ভেৰিফাই কৰিব লাগিব ইয়াতে একুৰেচি আৰু কনচিষ্টেঞ্চি হৈ আছেনে নাই ঠিক আছে ৰিপৰ্টিং এণ্ড অডিটিং পাৰফৰ্ম প্ৰিলিমিনাৰী এনালাইচিছ অফ ভেৰিয়েঞ্চেছ বিটুইন বাজেটছ এণ্ড একচুৱেল স্পেণ্ডিং এছিষ্ট উইথ ইণ্টাৰনেল অডিটছ টু হেল্প identify inconsistencies or potential fraud help in the preparation and finalization of budget performance reports ঠিক আছে সো ইয়াতে ৰিপৰ্টিং আৰু অডিটিঙত আপোনালোকে প্ৰিলিমিনাৰী এনালাইচিছ কৰিব লাগিব বাজেটৰ আৰু একচুৱেল স্পেণ্ডিঙৰ মাজত কিবা ভেৰিয়েঞ্চ আছে নেকি সেইটোৱে বাজেট ভেৰিয়েঞ্চ ৰিপৰ্টৰ কথা কৈছে ইয়াতে আৰু ইণ্টাৰনেল অডিটছবিলাকত আপোনালোকে এছিষ্ট কৰিব লাগিব বা হেল্প কৰিব লাগিব ইনকনচিষ্টেঞ্চিছ আৰু পটেঞ্চিয়েল ফ্ৰডৰ ওপৰত কোনোবাই কিবা পইচা মাৰিছে নেকি কি কথা বেলেগ পাৰ্টি কাৰণ এটা বস্তু কনষ্ট্ৰাক্ট কৰোঁতে বহুতবিলাক কণ্ট্ৰেক্টিং পাৰ্টি ঠিক আছে তেনেকুৱা ধৰণৰ বিল্ডাৰ পাৰ্টি সেইবিলাক বেলেগ কোম্পানী জড়িত হৈ থাকে সেইবিলাকৰ মাজত কিবা ফ্ৰড কৰিছে নেকি গভৰ্ণমেণ্ট ফাণ্ডবিলাক বা বাজেট লৈ পেলাই সেইখিনি বস্তু আপোনালোকে এনালাইচিছ বা হেৰি কৰিব লাগিব ঠিক আছে আৰু লগতে হেল্প ইন দি প্ৰিপেৰেশ্যন এণ্ড ফাইনেলাইজেশ্যন অফ বাজেট পাৰফৰ্মেঞ্চ ৰিপৰ্ট আৰু আপোনালোকে ফাইনেলাইজেশ্যন কৰা বাজেট পাৰফৰ্মেঞ্চ ৰিপৰ্টটো প্ৰিপেয়াৰ কৰা আৰু ফাইনেলাইজেশ্যন কৰাত ইয়াতে সহায় কৰিব লাগিব ডেটা এণ্ড ৰেকৰ্ড কিপিং ঠিক আছে ইয়াতে ৰেকৰ্ড কিপিঙৰ আৰু ডেটাৰ কথা কৈছে কালেক্ট এনালাইজ এণ্ড এণ্টাৰ ডাটা ফৰ বাজেটৰী পাৰ্পচেছ যোনবিলাক ডেটা লাগিব সেইখিনি কালেক্ট কৰিব কৈছে এনালাইচিছ কৰিব কৈছে আৰু এণ্টাৰ কৰিব কৰিছে গভৰ্ণমেণ্ট ৰেকৰ্ডত আৰু মেইনটেইন staff tables and monitor funding availability for payroll ঠিক আছে আৰু ইয়াতে staff tablesবিলাক মেইনটেইন কৰিব কৈছে আৰু ফাণ্ডিং এভেইবিলিটিবিলাক পেৰোলৰ কাৰণে মনিটৰ কৰি থাকিবলৈ কৈছে এনচিয়ৰ ষ্টেণ্ডাৰ্ড কষ্ট এণ্ড বাজেট ফৰ্মেটছ আৰ এপ্লাইড একুৰেটলি ঠিক আছে বাজেট ফৰ্মেটছ আৰু ষ্টেণ্ডাৰ্ড কষ্টবিলাক যাতে প্ৰপাৰলি এপ্লাই হৈছে সেইটো এনচিয়ৰ কৰিবলৈ কৈছে ঠিক আছে এতিয়া নেক্সট হৈ গ'ল কেৰিয়াৰ ৱৰ্ক প্ৰফাইলৰ কথা গম পালে চেলেৰীৰ কথা গম পালে এতিয়া নেক্সট কেৰিয়াৰ প্ৰগ্ৰেশ্যন ঠিক আছে কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ যোৱাৰ আগতে মই আপোনালোকক আকৌ কোৰ্চ দুটামানৰ কথা কৈ দিছোঁ সো ইয়াতে আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্স এভেইলেবল আছে 400 ইয়াতে 23খন যিকোনো কম্পিটিটিভ এক্সামছৰ কুৱেশ্যন পেপাৰছ উইথ এনসাৰ কিজ পাই যাব তাতে এপিএসসিৰ কুৱেশ্যন পেপাৰছ আছে ডিএইচএস ডিএমই গুৱাহাটী হাইকোৰ্ট ঠিক আছে এডিআৰই সেইবিলাকৰ কুৱেশ্যন পেপাৰছ ইয়াতে ইনক্লুডেড আছে উইথ এনসাৰ কিজ আৰু লগতে ষ্টাডি মেটেৰিয়েলছ ইনক্লুডেড আছে এজ পাৰ অফিচিয়েল সিলেবাছ কম্পিটিটিভ এক্সামৰ কাৰণে যিকোনো সিলেবাছ কভাৰ কৰিবলৈ এইখিনি সিলেবাছ কভাৰ কৰিলে যিকোনো কম্পিটিটিভ এক্সামছ ইয়াতে কভাৰ হৈ যায় যেনেকৈ জিকে ঠিক আছে সোশ্যাল সায়েন্স মেথছ এপ্টিটিউড
কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি বস্তু ইংলিছ ইয়াতে ইনক্লুডেড আছে উইথ এনচাৰ উইথ কুৱেশ্যনছ এণ্ড এনচাৰ্ছ আৰু লগতে আপোনালোকৰ কুৱেশ্যন পেপাৰছো ইয়াতে ইনক্লুডেড আছে উইথ এনচাৰ কিছ ঠিক আছে এইটো কোৰ্চ ল'লে যিকোনো কম্পিটিটিভ এক্সাম আপোনালোকে এটেম্প কৰিব পাৰিব ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সাম সেইবোৰ কভাৰ হৈ যাব আৰু এইটো যোনটো পৰীক্ষা আছে পাৰ্টিকুলাৰলি APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স তাৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোনোবাই যদি কোৰ্চ নলৈ পেলাই অনলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ বিচাৰে তেতিয়াহ'লে 75 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এনে কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ ইনক্লুডেড আছে কোনোবাই যদি কোৰ্চ নলৈ পেলাই সেইখিনি ল'ব বিচাৰিছে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 ঠিক আছে চ' এতিয়া কোৰ্চটোলৈ এতিয়া আমাৰ টপিকটোলৈ আহিছোঁ চ' এতিয়া হৈ গ'ল নেক্সট হৈ গ'ল ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বা বাজেট ডিপাৰ্টমেণ্টৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন ঠিক আছে আমি যদি তল ফালৰ পৰা চাওঁ তেতিয়াহ'লে প্ৰথমতে ৰিচাৰ্চ এছিষ্টেণ্ট পাব ৰিচাৰ্চ এছিষ্টেণ্টৰ পষ্টটো গ্ৰেড টু নন গেজেটেড হয় তাৰপিছত এটা প্ৰমোশ্যন পালে গ্ৰেড টু গেজেটেড ৰেংকলৈ যাবগৈ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰটো আমাৰ আছাম গভৰ্ণমেণ্টৰ যিকোনো ইনস্পেক্টৰবিলাক পুলিচ ইনস্পেক্টৰ এক্সাইজ ইনস্পেক্টৰ GST ইনস্পেক্টৰ লেবাৰ ইনস্পেক্টৰ সেইবিলাকৰ লগত ইকুইভেলেঞ্চ কাৰণ সেইবিলাকো গ্ৰেড টু গেজেটেড কেটেগৰী পৰে আগতে গ্ৰেড টু গেজেটেড আছিলে আগতে গ্ৰেড টু নন গেজেটেড আছিলে কিন্তু আজিকালি 1991 পৰা সেইখিনিও গ্ৰেড টু গেজেটেড কৰি দিয়া হ'ল চ' এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ হ'লে মানে গ্ৰেড টু গেজেটেড অফিচাৰ হৈ যাব গ্ৰেড 1 হ'লে মানে ৰিচাৰ্চ অফিচাৰ পাব এটা ৰিচাৰ্চ অফিচাৰটো গ্ৰেড 1 পোষ্ট হয় তাৰপিছত নেক্সট প্ৰমোশ্যনটো হৈ গ'ল ছিনিয়ৰ গ্ৰেডত ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ হয় আৰু গ্ৰেড 1ত যোনটো ৰিচাৰ্চ অফিচাৰ আছে সেইটো আকৌ আপোনালোকে ACS অফিচাৰ হৈ পেলাই ডাইৰেক্ট গ্ৰেড 1 ৰিচাৰ্চ অফিচাৰ হ'ব পাৰে এতিয়া ACS অফিচাৰবিলাক কাৰণ আপোনালোকে জানে ACS বা IS অফিচাৰবিলাকক যিকোনো ডিপাৰ্টমেণ্টত পষ্টিং দিব পাৰে চ' তেওঁলোকে জইন কৰি পেলাই এনেকুৱা বাজেট ডিপাৰ্টমেণ্ট বা ফাইনেন্স ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ অফিচাৰ ডাইৰেক্ট হ'ব পাৰে ঠিক আছে চ' সেইটো কাৰণে আছাম চিভিল ছাৰ্ভিচ বা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচটো অভাৰৰেটেড বুলি বহুতে কয় কিন্তু অভাৰৰেটেড হোৱাৰো ইয়াতে কাৰণ আছে কাৰণ তেওঁলোকে গভৰ্ণমেণ্টক ডাইৰেক্ট ৰিপ্ৰেজেণ্ট কৰে আৰু যিহেতু গভৰ্ণমেণ্টক ৰিপ্ৰেজেণ্ট কৰে সেইটো কাৰণে গভৰ্ণমেণ্টে তেওঁলোকক যিকোনো ডিপাৰ্টমেণ্টৰ বছ বনাই দিয়ে এতিয়া আপোনালোকে ACS যদি পায় কেনেবাকৈ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন বা চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন দি পেলাই তেতিয়াহ'লে ডাইৰেক্ট ৰিচাৰ্চ অফিচাৰ হ'ব পাৰিব ইয়াতে আকৌ দুটা প্ৰমোশ্যন পোৱাৰ পিছতে ৰিচাৰ্চ অফিচাৰ হ'ব পাৰিব ঠিক আছে এনেই ছাৰ্ভিচ ৰুলত ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে জইন কৰি আপোনালোকে হায়েষ্ট ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰলৈকে যাব পাৰে কিন্তু ইয়াতে কথাটো হ'ল যে এনেইতো আপোনালোকে কোৱালিফাইড হৈ যায় 5 বছৰ ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে চাকৰি কৰাৰ পিছত ডিপাৰ্টমেণ্টেল এক্সামছ দিবলৈ পায় আগতে পাৰফৰ্মেঞ্চ ৰিভিউ কৰাৰ পিছত আপোনালোকৰ ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ক্লিয়াৰ কৰাৰ পিছত আপোনালোকে 5 বছৰত এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ হোৱাৰ কাৰণে কোৱালিফাই হৈ যায় কিন্তু আজিকালি এতিয়া এট প্ৰেজেণ্ট যিহেতু অলপ ষ্টেগনেশ্যন লাগি আছে চ' সেইটো কাৰণে আপোনালোকৰ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ হওঁতে মিনিমাম 8 years to 10 years দৰকাৰ পৰি যায় ঠিক আছে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰটো হওঁতে 8 years to 10 years দৰকাৰ পৰি যায় আৰু ৰিচাৰ্চ অফিচাৰ হওঁতে আনাদাৰ আকৌ 7-8 years দৰকাৰ পৰি যায় চ' আপোনালোকৰ এৰাউণ্ড 18-20 yearsত ৰিচাৰ্চ অফিচাৰ হৈ যায় আৰু ৰিটায়াৰমেণ্টৰ আগতে ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ হোৱাৰ ইয়াতে সম্ভাৱনা থাকে কিন্তু ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ সাধাৰণতে চবেই নহয়গৈ কাৰণ ওপৰত আকৌ ACS বা IS কেইজনকো দিবলগীয়া হৈ যায় চ' সেইটো কাৰণে আপোনালোকে ৰিচাৰ্চ এছিষ্টেণ্ট হৈ পেলাই ৰিচাৰ্চ অফিচাৰ হৈ পেলাই ৰিটায়াৰ হ'ব পাৰেগৈ আৰু ক্লাছ 1 গেজেটেড অফিচাৰ হৈ পেলাই চ' ৰিচাৰ্চ অফিচাৰ আপোনালোকে মেক্সিমামে পাই যাব খালি ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰটো বহুতে নাপায় একদম কিছুমান মানে সিলেক্টেড ফিউহে পাব যাৰ ছাৰ্ভিচ পাৰফৰ্মেঞ্চ ভাল ৰিভিউ কমিটিৰ ৰিপৰ্টবিলাক ভাল আহিছে যাৰ আৰু লগতে ডিপাৰ্টমেণ্টেল এক্সামছবিলাক কণ্টিনিউৱাছলি ক্লিয়াৰ কৰি গৈ আছে কাৰণ এনেকুৱা নহয় যে আপুনি চাকৰি কৰাৰ পিছত আৰু প্ৰমোশ্যন পাই থাকিব চাকৰি কৰি থাকিব তেনেকুৱা নহয় ডিপাৰ্টমেণ্টেল এক্সামছ ক্লিয়াৰ কৰিব লাগিব ঠিক আছে তেতিয়া আপোনালোকৰ চেলাৰী বাঢ়িব আৰু লগতে প্ৰমোশ্যনো পাব ঠিক আছে সেইটো কথা আৰু ইয়াতে ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে জইন কৰি আপোনালোকে হায়েষ্ট ছিনিয়ৰ গ্ৰেড ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ হিচাপে ৰিটায়াৰ হ'ব পাৰিবগৈ ঠিক আছে চ' ইমানে আছিলে চ' প্ৰথমতে ৰিচাৰ্চ এছিষ্টেণ্ট গ্ৰেড টু নন গেজেটেড তাৰপিছত গ্ৰেড টু গেজেটেড হ'লে মানে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ তাৰপিছত গ্ৰেড 1 হ'লে মানে ৰিচাৰ্চ অফিচাৰ ছিনিয়ৰ গ্ৰেড পালে মানে ছিনিয়ৰ ৰিচাৰ্চ অফিচাৰ ইয়াতে হ'ব পাৰিব চ' এইখিনি আছিলে কেৰিয়াৰ প্ৰগ্ৰেশ্যন ৱৰ্ক প্ৰফাইল আৰু লগতে কি বুলি কয় চেলাৰী কেলকুলেশ্যন গোটেইকেইটা বস্তু দেখুৱালোঁ আপোনালোকক আই হোপ আপোনালোকে গম পালে কাৰোবাৰ যদি কিবা বেলেগ ইনফৰমেশ্যন আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাওক আৰু ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট কৰিব মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো চবৰ লগতে শ্বেয়াৰ কৰিব চ' ডেট গোটেইবিলাকে গম পায় যিমান পাৰোঁ সিমান কোৱালিটি কণ্টেণ্ট আনিবলৈ চেষ্টা কৰোঁ আপোনালোকৰ কাৰণে চ' আপোনালোকে যদি এনেকৈ ছাপৰ্ট দি যায় তেতিয়াহ'লে ভৱিষ্যতলৈ আৰু ভাল কিবা কিবি আনিব পাৰিম বাকী আপোনালোকক বাকী অন্য কোৰ্চবিলাকৰ কথা কৈছোঁ APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4
ফুল কোৰ্ছ এভেইলেবল আছে 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোনখিনি নন টিচিং পোষ্ট ওলাইছিলে ৰিক্ৰুটমেণ্ট 2025 তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু জেনাৰেল ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব আৰু APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ লৈ লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে কোৰ্ছবিলাক লোৱাৰ ক্ষেত্ৰত এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ WhatsAppত PDF ফৰ্মত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আৰু ৰিচাৰ্চ এছিষ্টেণ্ট একেটাই প্লেলিষ্ট হয় সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকে বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম